বন্ধুসকল আজি আপোনালোকক লৈ যাওঁ ভক্তি কুটিৰলৈ। গুৱাহাটী খাৰঘুলি হিলছত থকা এয়া ভক্তি কুটিৰ। আপোনালোকক দেখাত এটা সাধাৰণ ঘৰ যেন লাগিলেও আচলতে এইটো এটা ৰাধা গোবিন্দ মন্দিৰ। ৰাতিপুৱা 4:30টাৰ পৰা 12:30লৈকে খোলা থাকিব আৰু ইভিনিং 4টাৰ পৰা 8টালৈকে খোলা থাকিব। ইয়াত কোনো টিকেটৰ এণ্ট্ৰি ফিজ নাই আৰু ইয়াত দেখিছে ব্ৰহ্মপুত্ৰৰ পাৰত থকাৰ বাবে খুব সুন্দৰ লাগে আচলতে জেগাকণ। আপোনালোকে সময় অতিবাহিত কৰিব বাবে সন্ধিয়াটো বিশেষকৈ ছানছেটটো খুব চাবলগীয়া। আজি আমি সন্ধিয়াও চালোঁ, এয়া সন্ধিয়া আমি উপভোগ কৰিলোঁ। এয়া দেখিছে খুব সুন্দৰ আৰু এয়া আমাৰ মনজিতা দেইজি আমি সকলোখিনি গৈছিলোঁ। এয়া দেখিছে সন্ধিয়াৰ পৰিৱেশটো আৰু ইয়াৰ ভিতৰৰ পৰিৱেশটো খুব সুন্দৰকৈ নাম প্ৰসংগ হৈ থাকে। ইয়াতে ভক্তি কুটিৰ আচলতে ৰাধা গোবিন্দ মন্দিৰ হয়, ৰাধা কৃষ্ণ এটা মন্দিৰ, খুব ইস্কন টেম্পল। ইয়াত দেখিছে ৰাধা গোবিন্দ খুব সুন্দৰ, মূৰ্তিভাগ চালে চাই থাকিবৰ মন যায়। আৰু ইয়াত দেখিছে আমি আৰতি টাইমত পালোঁ। আমি খুবেই সৌভাগ্য যে আমাক আৰতি কৰিবলৈ আমাক এই সুবিধাকণ দিলে। আৰু ইয়াত দেখিছে খুব সুন্দৰকৈ আমি প্ৰাৰ্থনা কৰিলোঁ। আমাক সুন্দৰকৈ আচলতে ইস্কন টেম্পলৰ বিষয়ে আমাক বুজালে, আমাৰ ভক্তি কুটিৰৰ বিষয়ে বুজালে। আমি খুব ভাল লাগিল। আমি আহিবচোন আপোনালোকে এই ভক্তি কুটিৰলৈ। মনটো বহুত পবিত্ৰ লাগিব। ইয়াত প্ৰসাদ গ্ৰহণ কৰিলোঁ। আমি কেনেকৈনো সময়বোৰ অতিবাহিত কৰিলোঁ গমেই নাপালোঁ। ধন্যবাদ বন্ধুসকল, আজিলৈ ইমানেই।